Hello everyone, welcome back to the Agro Boy YouTube channel. আজি আপোনালোকৰ লগত শেয়াৰ কৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এডমিশন লবলৈ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে। বহুত ষ্টুডেন্টসে কোৱেশ্চন কৰি আছিল যে গ্ৰেস মাৰ্কস থাকিলে এডমিশন লব পাৰিব নেকি। মানে বহুত ষ্টুডেন্টসৰ এবাৰ কেমিষ্ট্ৰি থিওৰি এক্সাম বেয়া হৈছে, থিওৰি এক্সামত পাস কৰিব পৰা নাই, হেবিলাক ষ্টুডেন্টসে এডমিশন লব পাৰিব নেকি। আৰু আপোনাৰ বেটাৰমেন্ট এক্সাম, সাপ্লিমেন্টাৰী, কম্পাৰ্টমেন্টাল ইমপ্ৰুভমেন্ট এক্সাম দিয়াৰ পিছত এক্সাম দিব পাৰিব নেকি। আৰু যদি বেটাৰমেন্ট এক্সাম দিয়াৰ পিছত আপুনি এডমিশন লব পাৰে তেতিয়াহলে কেইটা সাবজেক্টত বেটারমেন্ট এক্সাম দিব লাগিব আৰু আপোনাৰ হায়াৰ সেকেন্ডাৰী পার্সেন্টেজ কিমান থাকিব লাগিব আৰু আপোনাৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজিত পার্সেন্টেজ কিমান থাকিব লাগিব আৰু ভেটেৰিনাৰী এক্সামৰ কাৰণে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ইংলিশত পার্সেন্টেজ কিমান থাকিব লাগিব, আপোনাৰ ম্যাক্সিমাম এজ কিমান হ'ব লাগিব আৰু মিনিমাম এজ কিমান হ'ব লাগিব, সকলো ডিটেইলছত ডিসকাস কৰিম। সো ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব আৰু আপুনি যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব। সো বলক ভিডিওটো আৰম্ভ কৰো। আপোনালোকে স্ক্ৰিনত চাব পাৰিছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে 2023-2024 এডমিশন লবৰ কাৰণে নতুনকৈ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ এডমিশন নোটিছ ওলাইছে। সো আপোনালোকে চাব পাৰিছে কমন এন্ট্ৰেন্স টেষ্ট ফৰ ইউজি প্ৰগ্ৰামছ 2023 CET UG AAU 23। তাৰ পিছত আছে ফাৰ্ষ্টতে সিলেকশন অফ ক্যান্ডিডেটস ফৰ এডমিশন ইনটু অল আন্ডাৰগ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰামছ অফ দ্য ইউনিভাৰ্চিটি শ্যাল বি বেসড অন দ্য পাৰফৰ্মেন্স এট দ্য কমন এন্ট্ৰেন্স টেষ্ট 2023 টু বি কণ্ডাক্টেড সেন্ট্ৰালি বাই AAU। সো আপুনি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এডমিশন লবলৈ হলে কমন এন্ট্ৰেন্স টেষ্ট দিব লাগিব বা CET UG এক্সাম দিব লাগিব। তাৰ পিছত আছে 10+2 পাস ষ্টুডেন্টস ফ্ৰম সায়েন্স ষ্ট্ৰীম হেভিং দ্য সাৰ্টিফিকেট অফ পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম এণ্ড NER ফৰ HFC হায়াৰ ফিজ কেটেগৰী সিটস অনলি শুড বি এপ্লাই ফৰ দ্য টেষ্ট। সো আপুনি 10+2 পাস কৰিব লাগিব বা আপুনি হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব সায়েন্স সিস্টেমৰ পৰা। তাৰ পিছত আপোনাৰ পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট থাকিব লাগিব আৰু যিবিলাক হায়াৰ ফিজ সিটৰ কাৰণে NER সাৰ্টিফিকেট থাকিব লাগিব। আপোনাৰ যদি PRC নাথাকে তেতিয়াহলে আপুনি এক্সামত টপ কৰিলেও আপোনাক এডমিশন নিদিয়ে। সো আপোনালোকে যদি এতিয়ালৈকে পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট ওলোৱা নাই তেতিয়ালৈকে এতিয়াই ওলাই লওক, এতিয়াই বনাই লওক, এতিয়াও টাইম আছে। সো তাৰ পিছত আছে দা ওয়াৰ্ডছ অফ ডিফেন্স প্যাৰামিলিটাৰী পাৰ্সনেল পোস্টেড ইন দা ষ্টেট অফ আসাম ফৰ দা লিষ্ট 1 year are also eligible to apply for the entrance test 2023। সো ডিফেন্স প্যাৰামিলিটাৰী পাৰ্সনেল বিলাকও এন্ট্ৰেন্সৰ কাৰণে এলিজিবল হয়। সো আপুনি হায়াৰ সেকেন্ডাৰী এবাৰতে পাস কৰিব লাগিব আৰু যদি আপুনি বেটাৰমেন্ট এক্সাম দি পাস কৰে তেতিয়াহলে আপুনি মিনিমাম 4টা সাবজেক্টত বেটাৰমেন্ট দি পাস কৰিব লাগিব। আপুনি যদি এটা সাবজেক্টত বেটাৰমেন্ট দি পাস কৰে বা দুটা তিনটা সাবজেক্টত বেটাৰমেন্ট দি পাস কৰে তেতিয়াহলে আপোনাক এডমিশন দিয়া নহব। সো আপোনালোকে চাব পাৰিছে ৰেড কালাৰত লিখা আছে ক্যান্ডিডেটস পাসিং ইন সাপ্লিমেন্টাৰী অর কম্পাৰ্টমেন্টাল অর ইমপ্ৰুভমেন্ট এক্সামিনেশন ইন এ সিঙ্গেল সাবজেক্ট আর নট এলিজিবল। সো আপুনি যদি এটা সাবজেক্টত এক্সাম দিয়ে তেতিয়াহলে আপোনাক এডমিশন দিয়া নহব। সো আপুনি বেটাৰমেন্ট এক্সাম দিলো আপুনি মিনিমাম 4টা সাবজেক্টত বেটাৰমেন্ট এক্সাম দিব লাগিব। তাৰ পিছত আছে নেক্সট to become eligible for admission into various degree programs of the university a candidate must have passed in all the subjects separately from theory and practical in the qualifying examination। so apuni agriculture, veterinary, fishery, sericulture, horticulture, community science course ot admission লবলৈ হলে আপুনি গোটেইকেইটা সাবজেক্টত পাস কৰিব লাগিব আৰু আপুনি বোথ থিওৰিত বেলেগকে পাস কৰিব লাগিব আৰু প্ৰেক্টিকেলত বেলেগকে পাস কৰিব লাগিব। সো আপোনাৰ যদি থিওৰিত 21 মাৰ্কছতকৈ কম আছে বা থিওৰিত 5 মাৰ্কছতকৈ কম পাইছে তেতিয়াহলে আপোনাক এডমিশন দিয়া নহব। আপুনি থিওৰিত এক্সট্ৰাকে পাস কৰিব লাগিব আৰু প্ৰেক্টিকেলত এক্সট্ৰাকে পাস কৰিব লাগিব। সো প্ৰেক্টিকেল এক্সামত সবে পাস কৰি আছে কিন্তু থিওৰি এক্সামত বহুতৰে পাস কৰিব পৰা নাই। সো হেবিলাক ষ্টুডেন্টছৰ কাৰণে মই এটা এডভাইস দিছো আপুনি এবাৰ এক্সাম দিব পাৰিব কিন্তু আপোনাক এডমিশন দিয়ে নিদিয়ে হেতু বেলেগ কথা, কিন্তু এবাৰ আপুনি এক্সাম দিয়ক। আপুনি এক্সাম দিলে আপোনাৰ এক্সপিৰিয়েন্স হ'ব এক্সামটো কেনেকৈ হয়, আপোনাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে আৰু আপুনি সকলো গম পাব AAUৰ কাউন্সেলিং কেনে হয়, গোটেইকেইটা প্ৰসেস গম পাব আপুনি। সো আপুনি এক্সামটো দিয়ক আৰু লগতে আপুনি AAU এক্সামৰ প্ৰিপাৰেচন কৰি থাকক বা নিট এক্সামৰ প্ৰিপাৰেচন কৰি থাকক। তাৰ পিছত আপুনি নেক্সট ইয়াৰ আপুনি বেটাৰমেন্ট এক্সাম দিয়ক 4টা সাবজেক্টত। তাৰ পিছত আপুনি AAU এক্সাম দিয়ক বা নিট এক্সাম যি এক্সাম দিব বিচাৰে দিয়ক। আপুনি লগতে প্ৰিপাৰেচনো কৰি থাকক আৰু বেটাৰমেন্ট এক্সামও দিব। এক বছৰ আপুনি ড্ৰপ দিব লাগিব। সো আপোনাৰ এইখিনি কৰিবই লাগিব কাৰণ আপুনি যিয়ে এক্সাম দিয়ক আপুনি ডি ফাৰ্ম বি ফাৰ্মত যদি এডমিশন ল'ব খুজি আছে এক্সাম দিব খুজি আছে তেতিয়াহলে আপোনাৰ ডি ফাৰ্ম বি ফাৰ্ম এক্সামতো আপোনাৰ সেম এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাৰ গ্ৰেস মাৰ্ক থাকিলে এডমিশন নিদিয়ে। সো আপুনি প্ৰিপাৰেচন কৰি থাকক আৰু লগতে বেটাৰমেন্ট এক্সাম দিয়ক 4টা সাবজেক্টত। তাৰ পিছত নেক্সট ইয়াৰ ট্ৰাই কৰক।
Next আছে students passed out from the board accredited by AIU NIOS with physics, chemistry and biology PCB or physics, chemistry and agriculture PCAG are eligible for applying the courses. So আপুনি যদি AIU NIOS এৰ পৰা physics, chemistry, biology লৈ পাস কৰিছে আৰু physics, chemistry, agriculture subject লৈ পাস কৰিছে তেতিয়াহলে আপুনি এক্সামৰ কাৰণে এলিজিবল হয়। তাৰ পিছত আছে the sponsored candidates from the foreign country under bilateral multilateral agreement and NRI sponsors candidates shall however be exempted from appearing in common interest test 23 provided that they meet the minimum eligibility requirement prescribed by the university. The entrance test is also waived off for the candidates nominated by NEC, BCI, ICR. So এইটো eligibility criteria NRI or foreign country candidates or কাৰণে so এইটো আমাক নালাগে। নেক্সট আছে এজ সো আপনার মিনিমাম বয়স কিমান হ'ব লাগিব আৰু ম্যাক্সিমাম বয়স কিমান হ'ব লাগিব সো এ ক্যান্ডিডেট ফর আন্ডার গ্রাজুয়েট ডিগ্রি প্রোগ্রাম shall be at least 16 years of age as on 1923 must have been born before 192007 for all the programs other than BBSc and animal husbandry সো আপনার ভেটেনারির কারণে এলিজিবিলিটি ক্রাইটেরিয়া বেলেগ আৰু আপনার বয়স বেলেগ ম্যাক্সিমাম বয়স বেলেগ আছে ভেটেনারির কারণে কিন্তু আপনার বিএসসি এগ্রিকালচার হর্টিকালচার সেরিকালচার ফিশারি সায়েন্স কমিউনিটি সায়েন্সের কারণে ম্যাক্সিমাম বয়স নাই আপনার মিনিমাম বয়স 16 বছর হ'ব লাগিব সো ভেটেনারির কারণে বেলেগ ভেটেনারির কারণে এক্সট্রাকে জনাম অলপ পিছত তাৰপিছত আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ বিএসসি অনার্স এগ্রিকালচার বিএসসি অনার্স হর্টিকালচার সেরিকালচার এন্ড ফিশারি সায়েন্স সো এইটা এগ্রিকালচার হর্টিকালচার সেরিকালচার আৰু ফিশারি সায়েন্সৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া প্রথমতে আছে এ ক্যান্ডিডেট মাস্ট হ্যাভ পাস হায়ার সেকেন্ডারি 10+2 ইন্টারমিডিয়েট এক্সামিনেশন উইথ ফিজিক্স কেমিস্ট্রি এন্ড বায়োলজি or physics chemistry and agriculture from a recognized university or board university of NIOS so আপনার 10+2 পাস হ'ব লাগিব তাৰপিছত আপোনাৰ PCB আৰু PCAG physics chemistry agriculture থাকিলে হল তাৰপিছত আছে এ ক্যান্ডিডেট মাস্ট হ্যাভ সিকিউর্ড মিনিমাম অফ 50% মার্কস ইন এগ্রিগেটস ফর জেনারেল OBC EPS ক্যাটেগরি সো আপনার জেনারেল OBC EPS ক্যাটেগরিৰ কাৰণে মিনিমাম 50% মার্কস থাকিব লাগিব হায়ার সেকেন্ডারি তাৰপিছত 40% মার্কস থাকিব লাগিব SC ST DSC ক্যান্ডিডেটসৰ কাৰণে নেক্সট আছে এলিজিবিলিটি ক্রাইটেরিয়া ফর কমিউনিটি সায়েন্স ফুড নিউট্রিশন এন্ড ডায়েটিক্স ডিগ্রি প্রোগ্রাম তাৰপিছত প্ৰথমতে আছে এ ক্যান্ডিডেট মাস্ট হ্যাভ পাস হায়ার সেকেন্ডারি 10+2 ইন্টারমিডিয়েট এক্সামিনেশন উইথ ফিজিক্স কেমিস্ট্রি বায়োলজি অর ফিজিক্স কেমিস্ট্রি এগ্রিকালচার অর ফিজিক্স কেমিস্ট্রি হোম সায়েন্স সো আপনার যদি হোম সায়েন্স থাকে ক্লাস 12 তেতিয়াহলে আপনি এলিজিবল হয় কমিউনিটি সায়েন্স ফুড নিউট্রিশন এন্ড ডায়েটিক্সৰ কাৰণে তাৰপিছত আছে এ ক্যান্ডিডেট মাস্ট হ্যাভ সিকিউর্ড এ মিনিমাম 50% মার্কস ইন এগ্রিগেট ফর জেনারেল OBC EPS সো এতে সেম 50% মার্কস লাগিব জেনারেল OBC EPS ক্যান্ডিডেটসৰ কাৰণে তাৰপিছত 40% মার্কস লাগিব SC ST DSC ক্যান্ডিডেটসৰ কাৰণে তাৰপিছত এতিয়া আহিল আপোনাৰ ভেটেনাৰি সায়েন্সত এডমিশন লবৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব সো ভেটেনাৰি সায়েন্সৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হল এডমিশন ইনটু দা BBSc and animal husbandry programs on the university will be governed by the Veterinary Council of India so Veterinary Council of India govern কৰে তাৰপিছত মিনিমাম স্ট্যান্ডার্ড অফ ভেটেনারি এডুকেশন ব্যাচেলর অফ ভেটেনারি সায়েন্স এন্ড এনিমেল হাজবেন্ডারি ডিগ্রি রেগুলেশন 2016 পিছত আছে however the candidate must fulfill the minimum eligibility criteria laid down by the university so এটা চাইলো কি eligibility criteria আছে A candidate shall not be admitted to Bachelor of Veterinary Science and Animal Husbandry degree course unless so তলত দিয়া আছে কি eligibility criteria লাগে he or she has completed the minimum age of 17 years so আপনার ভেটেনারি পঢ়িবলৈ হয় আপনার মিনিমাম এজ 17 বছৰ হ'ব লাগিব আৰু আপনার ম্যাক্সিমাম এজ 25 years হ'ব লাগিব on before 31st December of that year of his or admission to the first year of Bachelor of Veterinary Science and Animal Husbandry course and there shall be a relaxation of maximum age by 5 years for scheduled caste or scheduled tribe or other backward class candidates so আপনার মিনিমাম এজ 17 বছৰ হ'ব লাগিব ভেটেনাৰি সায়েন্সৰ কাৰণে আৰু ম্যাক্সিমাম এজ 25 বছৰ হ'ব লাগিব 31 ডিসেম্বৰৰ আগত 2023 আৰু আপোনাৰ শিডিউল কাষ্ট শিডিউল ট্ৰাইবছ আৰু আদাৰ বেকৱাৰ্ড ক্লাसेस ক্যান্ডিডেটছৰ কাৰণে 5 বছৰ বয়স বঢ়াই দিয়া হৈছে তো টোটাল 30 বছৰ বয়স Next আছে a candidate under general category for admission to the Bachelor of Veterinary Science and Animal Husbandry degree course shall have to qualify in each of the subject of English, Physics, Chemistry and Biology and other and obtain 50% marks in aggregate of the subjects at the qualifying examination and admission into the BBSc Animal Husbandry degree course shall be made only on the basis of his or merit in the competitive entrance examination and no other merit or weightage shall be considered for admission to Bachelor of Veterinary Science and Animal Husbandry degree course
সো আপোনাৰ জেনেৰেল কেটেগৰী ষ্টুডেণ্টছৰ কাৰণে ভেটেৰিনাৰী সায়েন্সত এডমিশ্যন ল'বলৈ হ'লে আপোনাৰ ইংলিছ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিত 50% মাৰ্কছ থাকিব লাগিব তাৰপিছত আছে ইন ৰেসপেক্ট অফ ক্যান্ডিডেটস বিলংিং টু দ্য শিডিউল কাষ্ট অর শিডিউল টাইপ অর আদার স্পেশাল ক্যাটেগরি অফ দ্য স্টুডেন্টস এজ স্পেসিফাইড বাই দ্য গভর্নমেন্ট from time to time marks required from admission shall be 5% less than the prescribed for general category, 47.5%, and where the seats reserved for scheduled caste and scheduled tribes students in any state cannot be filled for the one of requisite number of candidates fulfilling the minimum requirement prescribed from that state, then such vacancies shall be filled up on all India basis with students belonging to the scheduled caste and scheduled tribes obtaining not less than the minimum prescribed pass percentage. সো এসসি এসটি আৰু আদাৰ স্পেশাল কেটেগৰী ষ্টুডেণ্টছৰ কাৰণে 47.5% মাৰ্কছ লাগিব তাৰপিছত আছে এ ক্যান্ডিডেট শ্যাল নট বি এলাউড টু এডমিশন টু ব্যাচেলর অফ ভেটেরিনারি সায়েন্স এন্ড এনিমেল হাজবেন্ডারি ডিগ্রি কোর্স ইনক্লুডিং দোজ এডমিটেড আন্ডার 50% রিজার্ভ কোটা of Veterinary Counseling of India if he or she suffers the following disabilities mainly. So তলত দিয়া যিকিটা ক্রাইটেরিয়া আছে সেইকিটা যদি আপোনাৰ আছে তেতিয়াহ'লে আপোনাক এডমিশন দিয়া নহ'ব সো প্রথমতে আছে ডিসেবিলিটি অফ টোটাল বডি ইনক্লুডিং ডিসেবিলিটি অফ চেস্ট অর স্পাইন অর মোর দেন 50%। সো আপনার টোটাল বডি যে ডিসেবিলিটি থাকে বা 50%কৈ বেছি যদি ডিসেবিলিটি হয় তেতিয়াহ'লে আপোনাক এডমিশন দিয়া নহ'ব তাৰপিছত আছে ডিসেবিলিটি অফ লয়াৰ লিম্ব অর মোর দেন 50%। সো আপনার লয়াৰ লিম্ব যদি ডিসেবলড হয় তেতিয়াহ'লেও এডমিশন দিয়া নহ'ব তাৰপিছত আছে disability of upper limb তাৰপিছত আছে visual handicap candidate and those with hearing disability so আপোনাৰ hearing disability থাকিলেও এডমিশন দিয়া নহব candidates with progressive disease like myopathy থাকিলেও এডমিশন দিয়া নহব তাৰপিছত disabilities which otherwise would interfere in the performance of the duties of a veterinarian সো আপোনাৰ যদি এইখিনি ডিসেবিলিটি আছে তেতিয়াহ'লে আপোনাক এডমিশন দিয়া নহব আপুনি চাই ল'ব ভালকে তাৰপিছত আছে নেক্সট Eligibility criteria for BLU, BFA, FD and SD candidates. So in case of candidates working as BLU, BFA, FD, SD in the state of Assam, the minimum qualification for admission shall be as so BLU, BFA, FD or SD candidates karone eligibility criteria hoise a candidate must have passed at least higher secondary 10+2 or equivalent examination in the science group with physics, chemistry and biology with 45% marks in aggregates and must have passed in all the subject in one subject so এগিটাৰ কাৰণে আপোনাৰ 45% মাৰ্কস লাগিব আৰু আপুনি গোটেইটা সাবজেক্টত পাস হ'ব লাগিব তাৰপিছত আছে আপোনাৰ ম্যাক্সিমাম এজ শুড নট বি এক্সেস 35 ইয়ার্স অন 1/8/2023 সো আপোনাৰ ম্যাক্সিমাম বয়স 35 বছৰ হ'ব লাগিব তাৰপিছত আপোনাৰ আছে শুড পসেস এট লিস্ট 3 ইয়ার্স প্র্যাকটিক্যাল ফিল্ড এক্সপেৰিয়েন্স এন্ড আপোনাৰ মিনিমাম 3 বছৰৰ প্ৰ্যাকটিক্যাল ফিল্ড এক্সপেৰিয়েন্স থাকিব লাগিব তাৰপিছত আছে মাষ্ট বি স্পন্সৰ্ড বাই দ্য ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ ডাইৰেক্টৰ অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ডাইৰেক্টৰ অফ ফিচাৰিজ ডাইৰেক্টৰ অফ সেৰিকালচাৰ গভৰ্নমেণ্ট অফ আসাম ৰেসপেক্টিভলি ফৰ BSc হনাৰ্ছ এগ্ৰিকালচাৰ BSc ভেটেৰিনাৰী সায়েন্স এনিমেল হাজবেণ্ডাৰী ফিচাৰি সায়েন্স আৰু সেৰিকালচাৰ ডিগ্ৰী প্ৰগ্ৰামছৰ কাৰণে সো আপোনাৰ যদি এতিয়া কোনো ডাউটছ আছে তেতিয়াহ'লে মোক কমেন্ট সেকশনত আৰু ইনষ্টাগ্ৰামত সুধিব পাৰে সো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু এনেকুৱা ধৰণৰ নতুন নতুন ইনফৰমেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক থ্যাংক ইউ